আইতা আজি আমাৰ বৰকৈ সাধু শুনিব মন গৈছে, আমাক এটা সাধু কোৱা না। ঠিক আছে, তেনেহ'লে শুন। এখন গাঁৱত এটা ৰমেন নামেৰে বৰ দুখীয়া ল'ৰা আছিল। সি ইমান দুখীয়া আছিল যে সি দুবেলা খাবৰ কাৰণেও চিন্তা কৰিব লাগিছিল। যেতিয়া সি বাটেৰে গৈছিল তেতিয়া তাৰ লগৰবোৰে তাক ঠাট্টা কৰিছিল। চা ভিক্ষাৰী আহিছে, ইয়াৰ লগত থাকিলে আমিও ভিক্ষাৰী হৈ যাম। লগৰবোৰে তেনেকৈ কোৱাত ৰমেনৰ মনত বৰ দুখ লাগিছিল আৰু সি চিন্তাত পৰিছিল। চা ভিক্ষাৰী আহিছে, ইয়াৰ লগত থাকিলে আমিও ভিক্ষাৰী হৈ যাম। হে ভগৱান, তুমি মোক ইমান দৰিদ্ৰ কৰি কিয় জন্ম দিলা? মইতো দুবেলা খাবলৈও চিন্তা কৰিব লগা হয়। এদিন এখন ৰমেন শুই আছিল। হঠাৎ সি বাহিৰত এটা প্ৰচণ্ড শব্দ শুনিলে। শব্দটো শুনি সি বাহিৰলৈ ওলাই গ'ল। বাহিৰত ওলাই গৈ ৰমেনে এটা বাকচ দেখিলে আৰু বাকচটো দেখি সি ভাবিলে, আৰে, এইটো দেখোন এটা বাকচটো আৰু ক'ৰ পৰা আহিলে? এই বুলি ভাবি সি বাকচটো লৈ ভিতৰলৈ সোমাই গ'ল। ভিতৰলৈ সোমাই গৈ সি বাকচটো খুলি চালে। বাকচটো খুলি চাই সি দেখিলে এখন সোণৰ বিস্কুট। আৰে, এইখন কি? এইখন দেখো এখন সোণৰ বিস্কুট। আৰে, এতিয়াৰ পৰাতো মই ধনী হৈ যাম আৰু চাগে মোৰ দুখবোৰ কমিব। এই বুলি ভাবিয়েই ৰমেনে শুই গ'ল। তাৰ পাছত ৰমেনে প্ৰত্যেক দিনে একোখনকৈ সোণৰ বিস্কুট পাবলৈ ধৰিলে। বিস্কুট কেইখন পাই ৰমেনৰ মনত বৰ আনন্দ লাগিল আৰু লাহে লাহে সি এটা সৰু ব্যৱসায়ো আৰম্ভ কৰিলে। আৰে ৰমেন, তোৰ লগত ইমান টকা ক'ৰ পৰা আহিলে? আৰু তই যে এটা ব্যৱসায় আৰম্ভ কৰিছ, ক'ত পালিও ইমান টকা? তহঁতেই দেখোন জগাইছিলি মোক ভিক্ষাৰী বুলি। এতিয়া আকৌ তহঁতকে কিয় লাগে মই ক'ত পইচা পালো? ঠিক আছে দে ৰমেন, আমি আহো তেতিয়াহ'লে। আমাক আকৌ তই বেয়া পাই নাথাকিবি। ঠিক আছে দে তেতিয়াহ'লে, যা। এনেদৰে তাৰ ব্যৱসায়টো চলি গৈ থাকিলে। এনেদৰে কিছুদিন যোৱাৰ পিছত সিয়াৰ মনলৈ এটা চিন্তা আহিলে। কিয়নো প্ৰতিদিনে এখন এখনকৈ সোণৰ বিস্কুট পোৱাতকৈ বাকচটো ভাঙি গোটেই সোণৰ বিস্কুটখিনিয়ে উলিয়াই লওঁ। এনেদৰে ভাবি সি বাহিৰৰ পৰা হাতুৰিটো আনি বাকচটো ভাঙি পেলালে। বাকচটো ভাঙি পেলোৱাৰ পিছত সি দেখিলে, হায়, ইয়াত দেখোন এখনো সোণৰ বিস্কুট নাই। মই দেখোন আকৌ আগৰ নিচিনাই দুখীয়া হৈ যাম। ইয়াৰ পিছত ৰমেন আকৌ লাহে লাহে আগৰ নিচিনা দুখীয়া হৈ গ'ল। মাইনা, সেয়েহে আমি অধিক লোভ কৰিব নালাগে। অধিক লোভ কৰিলে বিপদ হ'বই। হ'ব দিয়া আইতা, আমি কেতিয়াও অধিক লোভ নকৰো। আছে দে, এতিয়া তহঁতে শুই যা।